APSCৰ মডেলটো আমাৰ বাবে আদৰ্শ মডেল নাছিল। শেষত আমি চিন্তা কৰিছিলোঁ যে বিধানসভাত আমি দুখন আইন আনিম, সকলো বিভাগৰ এপইণ্টমেণ্ট ৰুলবিলাক আমি টেম্পৰাৰিলি স্থগিত কৰিম আৰু এখন আমি অমনিবাছ আইন আনিম, যাৰ জৰিয়তে গোটেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আইন আমি বিধানসভাত পাছ কৰিলোঁ আৰু আইনত এইটো কথা কোৱা হ'ল যে কোনো বিভাগে টেকনিক্যাল পোষ্ট নহ'লে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব নোৱাৰিব। তেওঁলোকে গোটেই পোষ্ট আমাৰ ADRE কমিশ্যনত দিব লাগিব। আমি সিদ্ধান্ত লৈছিলোঁ আমি ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা নাপাতো, আমি অসম চৰকাৰ হিচাপত পৰীক্ষা পাতিম। আইন পাছ হ'ল, সোমাই পৰিলোঁ, তেতিয়া আমি দেখা পালোঁ যে তৃতীয় বৰ্গৰ মাজতেই 4-5টা স্কেল আছে। আমি সিদ্ধান্ত ল'লোঁ যে আমি স্কেল ৱাইজ পৰীক্ষা পাতিম। তাৰ কাৰণে কৰবাত 3টা পৰীক্ষা, কৰবাত 2টা পৰীক্ষা। তাৰ পিছত প্ৰশ্ন আহিলে যে স্কিল ল'ব লাগিব, কাৰণ কম্পিউটাৰ জানিব লাগিব, ড্ৰাইভাৰে ড্ৰাইভাৰ জানিব লাগিব। ADREৰ পৰীক্ষাৰ পিছত আমি স্কিল পাতিবৰ কাৰণে আগবাঢ়িবলগীয়া হ'ল আৰু তেনেকৈ এটা বহুল জটিল প্ৰক্ৰিয়াক আমি সমাহিত কৰি এটা আদৰ্শ মডেললৈ আমি ইয়াক ৰূপান্তৰ কৰিলোঁ। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে যেতিয়া ভাৰতৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত মই এই ADREৰ মডেলটো প্ৰেজেণ্ট কৰিছিলোঁ যে অসমত আমি এনেকৈ নিযুক্তি দিছোঁ, তাৰ পিছত ভাৰতৰ 15খনতকৈও বেছি ৰাজ্য অসমলৈ আহি ADRE পৰীক্ষা কেনেকৈ পাতিব লাগে আমাৰ পৰা তেওঁলোকে শিকি তেওঁলোকৰ ৰাজ্যত এই মডেলটো এতিয়া আৰম্ভ কৰিছে। অসমে যি ৰাস্তা দেখুৱালে, আজি সেই ৰাস্তা ভাৰতৰ বহুতো ৰাজ্যই অনুকৰণ কৰিছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া দেশজুৰি এটা শৃংখলিত কৰাৰ যিটো পথ, তাতে আমাৰ ৰাজ্যখনে আজি অৱদান জনাব পাৰিছে।